নমস্কাৰ, ধুনীয়া ৰিলছ আপোনালোকৰ বাবে। এইযোৰ হ'ব খুবেই ধুনীয়া হোৱাইটত কটন নুনি যোৰা। গ্ৰে কালাৰ, ৰেড আৰু চিল্কিন কালাৰত ফুলবোৰ কৰি হোৱাইটত বনাই দিয়া হৈছে। এইকেইটা হ'ব চাদৰৰ ছাইড পটি। এইখন থাকিব মেখেলাখন। 2600 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব। লাইট অৰেঞ্জ কালাৰত বনাই দিয়া হৈছে, অৰেঞ্জ কালাৰতে ফুলবোৰ কৰি। এইখন থাকিব মেখেলাখন আৰু চাদৰৰ ছাইড পটি এনেকৈ কৰি দিয়া হৈছে। 2600 ৰুপিছত ল'ব পাৰিব এই ধুনীয়া কটন নুনি যোৰা। ইয়াতে কিন্তু কালাৰটো চেঞ্জ হৈছে। এইযোৰো খুবেই ধুনীয়া লাইট গ্ৰে কালাৰত য়েল্লো আৰু কফিত ফুলবোৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু মেখেলাখন হেভিকৈ থাকিব এনেকৈ। চাদৰৰ ছাইড পটিও এনেকৈ কৰি দিয়া হৈছে য়েল্লো কালাৰত। 2600 ৰুপিছত ল'ব পাৰিব। এইযোৰো হোৱাইটত খুব মৰম লগা। লেভেণ্ডাৰ কালাৰ, পিংক আৰু মুগা কালাৰৰ সূতাৰে ফুলবোৰ কৰি মেখেলাখন হেভিকৈ বনাই দিয়া হৈছে। 2600 ৰুপিছত ল'ব পাৰিব এই ধুনীয়া কটন নুনি যোৰা। 2600 ৰুপিছত ল'ব পাৰিব। আৰু আজি আমাৰ আটাইকেইখন বিপণী খোলা আছে। আপোনালোকে যিসকলে আহিম বুলি ভাবিছে আহিব পাৰিব। এইযোৰো খুব ধুনীয়া হোৱাইটত কটন নুনি যোৰা। মেখেলাখন হেভিকৈ কৰি দিয়া হৈছে। মেহেন্দি গ্ৰীণ কালাৰত ফুলবোৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। 2600 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া কটন নুনি যোৰা হ'ব। পিংক আৰু চিলভাৰ গুণাত ফুলবোৰ কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। মেখেলাখন হেভিকৈ থাকিব। 2600 ৰুপিছত ল'ব পাৰিব এই ধুনীয়া কটন নুনি যোৰা।